নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰীতি প্ৰিয়দৰ্শিনী শিৱসাগৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোচৰ অভিযান আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত অভিযান অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে আছিল অভিযোগ শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ চৰকাৰী বাসগৃহত চলিছে এই অভিযান ভিজিলেন্সৰ দলৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত ছজনীয়া দলে চলাইছে এই অভিযান সদৰ আৰক্ষীৰ এটা বৃহৎ দলো উপস্থিত আছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোচৰ সৈতে আৰু শিৱসাগৰৰ সমান্তৰালকৈ ধেমাজি গুৱাহাটীতো অশ্বিনী কুমাৰ দলেৰ বাসগৃহত চলিছে অভিযান শিৱসাগৰৰ লগতে ধেমাজি গোগামুখ আৰু পাঞ্জাবাৰীৰ অশ্বিনী কুমাৰ দলেৰ ঘৰত অভিযান চলাইছে ভিজিলেন্সে জব্দ কৰিছে বহু নথিপত্ৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰৰ ঘৰত হেনেধৰে অভিযান চলোৱা হৈছে বিভিন্ন ঠাইত অভিযান চলাইছে আৰু তেওঁৰ বিৰুদ্ধে আছিল অভিযোগ সেই অভিযোগৰ ভিত্তিতে এই তদন্ত অব্যাহত ৰাখিছে শিৱসাগৰত মুখ্যমন্ত্ৰীৰ তদাৰকী দলে এই অভিযান চলাইছে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী আছিলে তেওঁ আৰু তেওঁৰ ঘৰত তালাচী চলাই থকা হৈছে বিভিন্ন প্ৰান্তত থকা তেওঁৰ বিভিন্ন বাসগৃহত ইতিমধ্যে তালাচী চলাই আছে আনকি গুৱাহাটীত থকা তেওঁৰ বাসগৃহতো তালাচী চলাই থকা হৈছে এইটো ইয়াৰ মালিক অশ্বিনী দলে মোৰ কিবা হয় পৰিয়াল হয় আপুনি থাকে ইয়াতে মই ইয়াত নাথাকিম বুলি কি মোৰ ঘৰ চাংঘৰ আছে আপোনাক মাতি আনিছিলে চাংঘৰটো মোৰ মাতি আনিছিলে মানে এইটো ঘৰটো চেক কৰিম কিবা কাগজ দি থৈ গৈছে নেকি কি বুলি কৈছে কাগজটো কি লিখিছে জানো ভণ্টি এনেই একো কোৱা নাই আৰু চেক কৰি গৈছে আৰু কিবা পাইছে নেকি ইয়াত একো কোৱা ভিতৰত ভণ্টি আমি কাগজ বেডিং চেডিংবিলাক পাইছে আৰু তাৰ পৰা এইটো কিবা ফাইল চাইল ওলাই দিছোঁ একো পোৱা নাই একো পোৱা নাই কিবা চিজ কৰিছে নেকি চিজ কৰা নাই তলাটো নিজে মাৰিছে নেকি নাই মই কিবা তলাটো খুলি দিছিলোঁ নিজে এতিয়া মাৰিছে নেকি মই মাৰিছোঁ তেখেতলোকে মৰা নাই দিছে বৰ্তমান আমাৰ লগত লাইভত আছে আমাৰ সাংবাদিক প্ৰদীপ গগৈ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো ৰাতিপুৱাৰে পৰা অভিযান চলি আছে বিভিন্ন নথিপত্ৰ জব্দ কৰা হৈছে বুলি জানিব পাৰিছো এই পৰ্যন্ত কি নথিপত্ৰ আৰু কি বস্তু তেওঁৰ বাসগৃহৰ পৰা তেওঁ অভিযান চলাই জব্দ কৰা হৈছে সবিশেষ আপোনাৰ পৰা জানিম সব প্ৰীতি ইয়াৰ পূৰ্বে মই কৈছো যে তেওঁৰ যিটো বাসগৃহ আছিল কোৱাৰ্টাৰ আছিলে শিৱসাগৰ কেন্দ্ৰীয় বজাৰ সন্মুখত তাৰ প্ৰায় ৰাতিপুৱা ৮ বজাৰ পৰা অভিযান চলাই ৭ ঘণ্টা ৬-৭ ঘণ্টা ধৰি অভিযান চলাই আৰু অভিযান সামৰণি পেলাইছে তদন্তকাৰী কোষে আৰু তাৰ পিছত তেওঁৰ বাসগৃহৰ পিছতে অশ্বিনী কুমাৰ দলেক লগত লৈ যায় জিলা পৰিষদৰ কাৰ্যালয়লৈ ছজনীয়া দলটো গৈ জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলাই তাত লগত থাকে অশ্বিনী কুমাৰ দলে আৰু তাৰ পৰাও কিছু নথিপত্ৰ তেওঁলোকে আপত্তিজনক নথিপত্ৰ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰে তাৰ পিছত তেওঁলোক ওলাই গুচি যায় ছজনীয়া দলটো কিন্তু অশ্বিনী দলেক আটক কৰা বা গ্ৰেপ্তাৰ কৰা হোৱা নাই এই মুহূৰ্তলৈকে ইতিমধ্যেই তদন্তকাৰী দলটোৱে অভিযান চলাই কেতবোৰ নথিপত্ৰ তেওঁলোকে জব্দ কৰে কিন্তু তাৰ বাহিৰে কোনো ধৰণৰ নগদ ধন তেওঁলোকে লাভ কৰা নাই শিৱসাগৰৰ কাৰ্যালয়ৰ পৰা বা যিটো বাসগৃহত অভিযান চলাইছিলে তাতো কোনো ধৰণৰ ধন উদ্ধাৰ কৰা নাই বা জব্দ কৰা নাই নথিপত্ৰ পৰীক্ষা কৰিছিলে আৰু সেই দলটো ইতিমধ্যে জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰাও তেওঁলোক ওলাই গৈছে আৰু জিলা পৰিষদৰ কাৰ্যালয়ত বৰ্তমান নিজৰ কামত মনোনিৱেশ কৰি আছে অশ্বিনী কুমাৰ দলে গতিকে পৰৱৰ্তী সময়ত আকৌ অশ্বিনী কুমাৰ দলে মাতিছে নেকি তদন্তকাৰী দলে তেওঁক লৈ যাব নেকি সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই এই সন্দৰ্ভত যিটো তদন্তকাৰী দল এগৰাকী উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত আচলতে এই ছজনীয়া দলটোৱে অভিযান চলাইছিলে তেওঁলোকে ইতিমধ্যেই বাসগৃহটো আৰু সেই জিলা পৰিষদৰ কাৰ্যালয়টোৰ পৰা ইতিমধ্যেই ওলাই গৈছে আৰু কিন্তু অশ্বিনী কুমাৰ দলে সেই জিলা পৰিষদৰ কাৰ্যালয়টোতে বৰ্তমান আছে সেই দলটো ইতিমধ্যে ওলাই গৈছে তেওঁলোকে আমি যিমান দূৰ জানিব পাৰিছো কোনো ধৰণৰ নগদ ধন জব্দ কৰা নাই বা লাভ কৰা নাই তাৰ পৰিৱৰ্তে কেতবোৰ নথিপত্ৰ তেওঁলোকে পৰীক্ষা কৰে আৰু সোধা পোছা কৰে অশ্বিনী কুমাৰ দলে আৰু এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি থৈছে 1/2025 সেই এটা গোচৰ পঞ্জীয়ন কৰি থৈছে এটা এই মুখ্যমন্ত্ৰীৰ ভিজিলেন্স দলটোৱে গতিকে বাকি গোগামুখত কি জব্দ কৰিছে সেই বিষয়ে
আমি জানিব পৰা নাই সেই বিষয়ে জানিব পৰা নাই আপুনি লাইনতে থাকক প্ৰদীপ গগৈ আপুনি লাইনতে থাকক আমাৰ লগত আছে আমাৰ সাংবাদিক মন বিকাশো ধেমাজিৰ পৰা তেওঁ আছে আপোনাৰ পৰা জানিব বিচাৰিছো কি তাৰ পৰা সামগ্ৰী জব্দ কৰিব পাৰিছে এই অভিযানত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম হয় প্ৰীতি এটা কথা উল্লেখ কৰিব লাগিব যে শিৱসাগৰ যি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে গোগামুখস্থিত তেওঁৰ নিজ বাসগৃহ বিশেষকৈ তেওঁ গোগামুখৰ পূৰ্বতে যিহেতু ধেমাজি তেওঁ বৰদলনি উন্নয়ন খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মৰত আছিল আৰু গোগামুখ গাঁও পঞ্চায়তৰ সমীপৰ নিজৰ বাসগৃহত আজি যিহেতু 10 বজাৰ পৰা পুৱা 10 বজাৰ পৰা বিয়লি 1 বজা পৰ্যন্ত আচলতে মুখ্যমন্ত্ৰী যি তদাৰকী কোষে তাত আচলতে অভিযান চলাইছিল আৰু সেই অভিযান কালত আচলতে তেওঁৰ সেই বাসগৃহটোত যিহেতু কোনো আচলতে তেওঁৰ পৰিয়ালৰ লোক নাথাকে আৰু তাৰ পৰিৱৰ্তে আত্মীয়ৰ হাততে তাৰ চাবি অৰ্পণ কৰা হৈছে কিন্তু আজি আচলতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে যেতিয়া সেই ঘৰত অভিযান চলাইছিল সেই অভিযান চলোৱাৰ কালত যিখিনি আচলতে তেওঁৰ ঘৰত যিসমূহ সা সম্পত্তি আছে সেই সা সম্পত্তিসমূহৰ এক তালিকা ইতিমধ্যে তেওঁলোকে প্ৰস্তুত কৰিছে আৰু এই তালিকাৰ প্ৰতিলিপি ইতিমধ্যে বৰ্তমানৰ যি আত্মীয় হাতত অৰ্পণ কৰি গৈছে আৰু ভিজিলেন্সৰ যি বিষয়া ইতিমধ্যে সেই কথাটো আচলতে সংবাদ মাধ্যমক কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য তেওঁলোকে দিব খোজা নাই আৰু তেওঁলোকৰ যি উচ্চ পদস্থ বিষয়ালৈ তেওঁলোকে এই কথা ঠেলি দিছিল আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমান যিহেতু যিগৰাকী অশ্বিনী কুমাৰ দলে যিগৰাকী মুখ্য কাৰ্যবাহী বিষয়া শিৱসাগৰ তেওঁ যিহেতু আচলতে তেওঁৰ ভগ্নী যিহেতু একালৰ কংগ্ৰেছৰ মন্ত্ৰী আছিল সুমিত্ৰা দলে পাতি আৰু নিশ্চিতভাৱে সেই সুমিত্ৰা দলে পাতি বৰ্তমান বিজেপিৰ এগৰাকী আচলতে জ্যেষ্ঠ নেত্ৰী এনে মুহূৰ্তত আচলতে এইগৰাকী বিষয়াৰ ঘৰত যি আচলতে অভিযান চলিছে সেই অভিযানৰ পিছত পৰৱৰ্তী সময়ত নিশ্চিতভাৱে এই যি তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়ে সেয়াও কিন্তু লক্ষণীয় হ'ব প্ৰীতি হয় ধন্যবাদ দুয়োগৰাকীলৈ ধন্যবাদ আপোনালোকে সবিশেষ জনালে যেহেতু আজি তিনিওটা স্থানত অশ্বিনী কুমাৰৰ ঘৰৰ তিনিওটা যে তেওঁৰ ঘৰ তিনি ঠাইত আছে আৰু তাৰ তিনি ঠাইতে আচলতে এনেধৰণে অভিযান অব্যাহত আছিলে বহুত সম্পূৰ্ণ দিন জোৰা এক কাৰ্যসূচী বুলি ক'ব লাগিব ৰাতিপুৱাৰে পৰা তেওঁলোকে অভিযান চলাই আছে ধেমাজি শিৱসাগৰ গুৱাহাটীৰ ঘৰতো অভিযান চলিছে আৰু বিভিন্ন নথি পত্ৰ জব্দ কৰা হৈছে আৰু তাৰ লগতে এতিয়াও সম্পূৰ্ণৰূপে জ্ঞাত হ'ব পৰা হোৱা নাই যে আৰু কি বস্তু তাৰ পৰা জব্দ হৈছে গতিকে দুয়োগৰাকীলৈ ধন্যবাদ জনাইছো কিন্তু আজিৰ দিনটোত ৰাতিপুৱাৰে পৰা এনেধৰণে অভিযান চলি আছে অশ্বিনী কুমাৰৰ ঘৰত আৰু গুৱাহাটী শিৱসাগৰ ধেমাজি তিনিও ঠাইতে এনেধৰণে ৰাতিপুৱাৰে পৰা অভিযান চলি থকা আমি গম পাইছো গোৱালপাৰাৰ মাটিয়াস্থিত ডিটেনশ্যন কেম্পৰ পৰা ৰোহিংগিয়াৰ পলায়ন নিশা ডিটেনশ্যন কেম্পৰ পকি বেৰ পাৰ হৈ পলায়ন কৰে 3 ৰোহিংগিয়াই ঘটনাস্থলীত উপস্থিত গোৱালপাৰাৰ আৰক্ষীয়ে তদন্ত চলাই আছে দমকলৰ পাইপ ব্যৱহাৰ কৰি 20 ফুট দেৱাল বগাই পলায়ন কৰে 3 ৰোহিংগিয়াই এতিয়া তেওঁলোকক বিচাৰি ফুৰিছে বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা পলায়ন কৰা 3 ৰোহিংগিয়া আনহাতে ডিটেনশ্যন কেম্পৰ নিৰাপত্তা ব্যৱস্থাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে এইখিনিতে আমাৰ সাংবাদিক অৰূপ নাথৰ এটি প্ৰতিবেদন আগবঢ়াব বিচাৰিছো 2 জানুৱাৰীৰ নিশা নৱবৰ্ষ উদযাপনৰ ব্যস্ত আছিল সকলোৱে সেইখিনি সময়তে হাহাকাৰ লাগিলে গোৱালপাৰা জিলাৰ মাটিয়াত থকা ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটো কাৰণ নিশা পলায়ন কৰিলে 3 ৰোহিংগিয়াই আৰু এই 3 ৰোহিংগিয়া পকিবেৰ পাৰ হৈ পেলাই পলায়ন কৰিছে এক বিশেষ জখলা তৈয়াৰ কৰিছিলে 3 ৰোহিংগিয়াই আৰু এই বিশেষ জখলা তৈয়াৰ কৰি সুউচ্চ পকিবেৰ পাৰ হৈ পেলাই পলায়ন কৰিছে এতিয়ালৈকে ৰোহিংগিয়াক বিচাৰি পোৱা নাই আৰক্ষীয়ে আৰু তাৰ পিছতে হাহাকাৰ লাগিছে এতিয়া আৰক্ষীৰ মাজত কি ধৰণে নিৰাপত্তা ব্যৱস্থা কটকটীয়া হোৱাৰ পিছতো 3 ৰোহিংগিয়া এই ডিটেনশ্যন কেম্পৰ পৰা পলায়ন কৰিবৰ কাৰণে সুবিধা পালে তাক লৈ চৰ্চা অব্যাহত আছে জড়িত আছে নেকি ডিটেনশ্যন কেম্পৰ ভিতৰৰ কোনোবা লোক তাক লৈ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে কাৰণ ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ যিটো ডিটেনশ্যন কেম্প য'ত আচলতে বিভিন্ন ৰাজ্যত কৰায়ত্ব হোৱা বিদেশী হওক বা ৰোহিংগিয়া হওক সেইসকলক কৰায়ত্ব কৰাৰ পিছত এইটো ডিটেনশ্যন কেম্পতে ৰখা হয় ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত কৰায়ত্ব হোৱা এই যি বিদেশীসমূহ আছে সেই বিদেশীসমূহ অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে এই ডিটেনশ্যন কেম্পটো ৰখা হয় কিন্তু ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো 2 জানুৱাৰীৰ নিশা কি হৈছিলে কি ধৰণে পলায়ন কৰিবলৈ সক্ষম হ'ল 3 ৰোহিংগিয়াই তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোৱালপাৰা জিলাখনত আৰক্ষীৰ শীৰ্ষ মহল ইয়াতে আহি উপস্থিত হৈছে তদন্ত অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে সুমূৰ্ত নাই ইয়াৰ পৰা পলায়ন কৰা 3 ৰোহিংগিয়াৰ আৰু আৰক্ষী ঘনে ঘনে এই ডিটেনশ্যন কেম্পলৈ আহিছে তদন্ত আৰম্ভ কৰিছে আৰু
যেতিয়া এই 2 জানুৱাৰীৰ নিশা 3 ৰোহিংগীয়া ইয়াৰ পৰা পলায়ন কৰিছিলে 3 জানুৱাৰীৰ ৰাতিপুৱা হাহাকাৰ লাগিছিলে যেতিয়া বিচাৰ খচাৰ কৰিছিলে আসলতে ৰেজিষ্টাৰত নামসমূহ চাইছিলে তেতিয়া 3 ৰোহিংগীয়াক পোৱা নাছিলে আৰু তাৰ পিছতে যি 3 ৰোহিংগীয়াক পোৱা নাছিলে তাৰ পিছতে আৰক্ষী নিশ্চিত হৈছিলে 3 ৰোহিংগীয়া ইয়াৰ পৰা পলায়ন কৰিছে আৰু এই পলায়ন কৰা ৰোহিংগীয়াক বিচাৰি এতিয়া আৰক্ষীৰ যি অভিযান সেই অভিযান তীব্ৰতৰ কৰি তোলা দেখিবলৈ পাইছো যিহেতু এই মাটিয়াস্থিত এই যে ডিটেনশন কেম্পৰ পৰা মেঘালয় দূৰত্ব মাত্ৰ 25 পৰা 30 কিলোমিটাৰ যদি এই পলায়ন কৰা কিছু ৰোহিংগীয়া নিশাৰ ভিতৰতে মেঘালয়ত প্ৰৱেশ কৰিছে তেতিয়া কিন্তু অসম আৰক্ষীৰ কাৰণে কিছু কঠিন হৈ পৰিব 3 ৰোহিংগীয়াক বিচাৰি অনাটো নুমলীগড়ত নাহৰ ফুটুকিৰ আতংক নাহৰ ফুটুকিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন নাহৰ ফুটুকিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৰোহন ভুইয়া নামৰ যুৱকজন আৰু চাহ বাগিচাত দৰব দি থকা অৱস্থাত আক্ৰমণ কৰিছিলে নাহৰ ফুটুকিটোৱে আঘাতপ্ৰাপ্ত যুৱকজনৰ ভৰিত আৰু হাতত কামুৰে নাহৰ ফুটুকিয়ে স্থানীয় লোকৰ তৎপৰতাত কথম্পি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত যুৱকজনক বাঘটো এনেকা তাতে চাগে বহি আছিলে মইতো নাজানো দৰব মাৰি গৈ আছোঁ তো বাঘটো আহিলে ধৰিলে গমেই নাপালোঁ ভককৈ ধৰিলে তাৰপিছত মোক ভয় লাগিছে মোক কি কৰিম কি নাই হৈ গ'লোঁ মিচিং পেলালোঁ তাৰ গাত জোৰকৈ ভয়টো এনেকুৱা কৰিলোঁ যে এৰাই গ'ল অঁ জোৰকৈ লাত এনেকুৱা মাৰি দিলোঁ এৰাই গ'ল তাৰপিছত পলালোঁ বাঘটো ডাঙৰ আছে বাঘটো এই কি বাঘ কৈ যে অঁ নাঙল ফুটিয়া অঁ ফুটফুটীয়া আছিলে অকণমান ডাঙৰ আছিল বাঘ নগাঁৱত আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকিক ট্ৰেংকুলাইজড পুৱা 11ৰ চৌহদত বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰিলে নাহৰ ফুটুকিটোক গুৱাহাটীৰ চিৰিয়াখানাৰ পৰা যোৱা বন বিভাগৰ এটা দলে ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰে নাহৰ ফুটুকিক ঠাকুৰলাল মোদী নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰৰ পিছফালে নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰাৰ পিছতে নগাঁও চহৰত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ আৰু পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিক চাবলৈ পুৱাই ভিৰ কৰিলে স্থানীয় ৰাইজে ইপিনে ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰা নাহৰ ফুটুকিটোক লৈ অহা হৈছে ৰাজ্যিক চিৰিয়াখানালৈ 4 দিন ধৰি নগাঁৱত আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকিক পিঞ্জৰাবদ্ধ কৰাৰ পিছতে স্বস্তিৰ বিশ্বাস পেলাইছে স্থানীয় লোকসকলে আজি পুৱাই ঢাকাইপট্টিত নাহৰ ফুটুকিটোৰ বিচৰণ কৰাৰ দৃশ্য বন্দী হৈছিল এখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ চিচিটিভি কেমেৰাত আৰু ৰাজপথৰ মাজেৰে পাৰ হৈ এঘৰৰ চৌহদত অৱস্থান গ্ৰহণ কৰিছিল নাহৰ ফুটুকিটোৱে তাৰ পিছতে বন বিভাগৰ লোক উপস্থিত হৈ নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰে চিৰিয়াখানাৰ পৰা যোৱা বন বিভাগৰ লোকে নাহৰ ফুটুকিৰ আতংকৰ ফলত নগাঁৱত বন্ধ কৰি দিয়া হৈছে বিদ্যালয় নগাঁৱত এনেকুৱা কেতিয়াও হোৱা নাই আমি সৰুৰ পৰা ইয়াতে জন্মগ্ৰহণ কৰিছোঁ কিন্তু ফাৰ্ষ্ট টাইম এনেকুৱা প্ৰথমত শুনিছিলোঁ আমলাপট্টি আজি ৰাতিপুৱা ভাগত আমাৰ এই ঢাকাপট্টিত আহিছে তাকে বন বিভাগে ধৰি লৈ গৈছে চবে মানে স্বস্তিৰ নিশ্বাস এটা পাইছে বাঘটো মানে কি মোৰ দোকানৰ গলি দি সোমাই গ'ল সোমাই গৈ পেলাই বেক চাইডে বিল্ডিঙৰ বেক চাইডে জংঘল অলপ আছিল তাতে গৈ পেলাই শুই আছে তাৰপাছত ফৰেষ্টৰ মানুহ আহিলে আহি তাতে পেংগুলাইজ কৰি পেলাই জাষ্ট উঠাই পেলাই লৈ পেলাই গুচি গ'ল আৰু কিন্তু পিঞ্জিৰাটো পূৰা ঢাক খুৱাই লৈ গ'ল ৰাইজে দেখাই নাপালে বেক চাইডৰ আমাৰ বিল্ডিঙৰ বেক চাইডৰ কোণাটোত মানে জংঘলত শুই আছিলে কলগছ কিছুমান আছে তাতে এইটো আপোনাৰ মইতো অলপ দেৰিকৈ উঠিলোঁ আজি 7:30 বজাত বাহিৰত শুনিছোঁ বাঘ আহিছে বুলি পিছত বাঘ আহিছে যেতিয়া সোমালে তেতিয়া জংঘলটোতো আমাৰ বেক চাইডৰ কোণাটোতে আছে অলপ জংঘল হয়তো সেইপিনৰ পৰা জাপ মাৰি সোমাব পাৰে সেই কোণাটোত মই সন্দেহ কৰি পেলাই গ'লোঁ ওপৰ বিল্ডিঙৰ ওপৰৰ পৰা ফ'ল' কৰিলোঁ দেখিলোঁ সেই কোণাখনতে আছিলে কিমান ডাঙৰ আছিল বাঘ মোটামুটি কুইণ্টেলৰ ওচৰত হ'ব প্ৰথমে আপুনি দেখিছিলে মই দেখিছোঁ আৰু মোৰ লগৰ এজন দেখিছে দুইজনে আমি থাকোঁ ইয়াত ষ্টাফ হওঁ তাৰপিছত বন বিভাগ আহিছে বন বিভাগ পিছালৈ আহি আছিলে চাগৈ তাৰপিছত তেওঁলোকে ইয়ালৈকে ট্ৰেংকুলাইজ কৰিলে 8:36ত ট্ৰেংকুলাইজ কৰা হৈছে 9টা বজাতে ৰিকভাৰ কৰিলে ভয়তে আমি কঁপি আছিলোঁ ভাগটো আমাৰ ঘৰতে শুই আছে আপোনালোকৰ ঘৰতে আছিলে এই আমাৰ ঘৰতে এইটো শুই আছে ভয় নালাগিব নেকি ভয়তে আমি মানুহ ফোন কৰিছোঁ এই বাঘ আহিছে ইয়াত পিছত বনকৰ্মী মানুহ মাতিছে পিছত ইয়াত ট্ৰেংকুলাইজ কৰি
লৈ গৈছে মানে এতিয়া সন্ধিয়া হওক বা ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণ কৰা মানুহৰ কাৰণে বহুত অসুবিধা হৈ গৈছিলে তেওঁলোক ওলাই আহিবলৈ গতিকে আজি যিহেতু বাঘটো ধৰিলে গতিকে মানুহখিনি নিশ্চিন্ত মনে ওলাই আহিব পাৰিব আৰু আজিৰ পৰা ভয় আঁতৰিব ভয় আঁতৰিছে আৰু তথাপিও কিবা মানে কপি থকা এটা ভাৱ আছে আৰু পুনৰ প্ৰতিবাদমুখৰ গুৱাহাটী জনজাতিকৰণৰ দাবীত টাইপাৰ জনতা ভৱন ঘেৰাও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা টাই আহোম যুৱ পৰিষদৰ সদস্যই দিছপুৰত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টাইপাই ৰূপায়ণ কৰিছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে দিছপুৰ বেৰিকেড লগাই প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ ইপিনে আৰক্ষীৰ বেৰিকেড ভাঙি জনতা ভৱন ঘেৰাও চেষ্টা টাই আহোম যুৱ পৰিষদৰ বিজেপি দলে তেখেতসকলে ক্ষমতালৈ আহিলে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল 2016 চনতো তেখেতসকলে অসমত চৰকাৰ গঠন কৰিলে অতি শীঘ্ৰে 100 দিনৰ ভিতৰত আমাক জনজাতিকৰণ কৰিম বুলি কৈছিল ভিজন ডকুমেণ্টত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ অন্তৰ্ভুক্ত কৰিছিল প্ৰতিশ্ৰুতি হিচাপে গতিকে বাৰম্বাৰ আমাক প্ৰতিশ্ৰুতি দিছে কেৱল জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কৌশল হিচাপে বিজেপি দলে লৈছে আৰু কংগ্ৰেছ দলৰ পথটোকে বিজেপি লোৱা আমি দেখিছোঁ গতিকে সেইকাৰণে বহুত প্ৰতিশ্ৰুতি হ'ল বহুত প্ৰতাৰণা হ'ল আমি যথেষ্ট বিশ্বাস আৰু আশ্বাস ৰাখিছিলোঁ আমি মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত সেইকাৰণে 2025 চনৰ প্ৰথম সপ্তাহতে আমি দিছপুৰত আহি আমি দিছপুৰ ঘেৰাও জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ যোগেদি স্পষ্ট কৰি দিব বিচাৰিছোঁ টাই আহোমসকলক যদি শীঘ্ৰে জনজাতিকৰণ প্ৰদান নকৰে জনজাতিকৰণ প্ৰদান অবিহনে 2025 বৰ্ষতো বিজেপি দলৰ বাবে কিন্তু সুখকৰ নহ'ব এয়া খাটাং আজি আমি ইয়াত ঘোষণা কৰি দিছোঁ ৰাহুল শাহ নামৰ এটি কিশোৰক হত্যাৰ অভিযোগত মঙ্গলদৈত প্ৰতিবাদ 1 জানুৱাৰীত মঙ্গলদৈৰ কৃষ্ণনগৰত উদ্ধাৰ হৈছিল এটি কিশোৰৰ মৃতদেহ স্থানীয় ৰাইজৰ মতে কিশোৰটোক হত্যা কৰা হৈছে ৰাইজৰ অভিযোগ যে প্ৰেমজনিত কাৰণত তিনি যুৱতীয়ে ৰাহুল শাহ নামৰ কিশোৰটোক হত্যা কৰিছে এজোপা গছত ডিঙিত কাপোৰ মেৰুৱাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল ৰাহুলৰ মৃতদেহ ঘটনাৰ 4 দিন অতিক্ৰম কৰাৰ পিছতো এজনো অভিযুক্ত আটক নোহোৱাত আজি ক্ষুব্ধ স্থানীয় লোকে ঘেৰাও কৰে মঙ্গলদৈ থানা শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী লোকসকলে ইফালে মঙ্গলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাৰ তদন্ত অব্যাহত আছে বুলি জনোৱাৰ লগতে শীঘ্ৰে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব বুলি জনায় প্ৰতিবাদকাৰী লোকসকলক এই ৰাহুলৰ যিটো মৃতদেহ পোৱা গৈছিলে আমি এজোপা গছৰ পৰা তেওঁক হেংগিং অৱস্থাত পোৱা গৈছিলে তো এই সংক্ৰান্তে ৰাইজৰ অভিযোগ আছিলে বা তেওঁলোকৰ পৰিয়ালৰ মানুহৰ অভিযোগ আছিলে যে এইটো হত্যাকাণ্ড হ'ব পাৰে আৰু এই তদন্তৰ বাবে তেওঁলোকে তদন্তৰ সবিশেষ জানিবলৈ বোধহয় থানাত আহিছে আমি এই সংক্ৰান্তে তেওঁলোকক ইতিমধ্যে অৱগত কৰিছোঁ আৰু ইয়াৰ অতি সোনকালে গোটেইখিনি ওলাব কাৰণ গোটেই তথ্য পাতিখিনি আমি সংগ্ৰহ কৰি আছোঁ আমাৰ গাঁৱৰ মানুহবিলাকক ন্যায় লাগে আৰু গাঁৱত এইবিলাক যে হৈ আছে এইবিলাক অতি সোনকালে বন্ধ কৰিব লাগে মাৰ্ডাৰ হৈছে এইটো সুইচাইড নহয় আৰু তেনেকৈ সুইচাইড হয় নেকি সৰু এটা গছত এনেকৈ নিজে হেৰি সুইচাইড নহয় আমাৰ লগত ফোন যোগে সংযোগ হৈছে আমাৰ সাংবাদিক নৱজ্যোতি মহন্ত আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো অভিযোগ আছে ৰাইজৰ যে এয়া হত্যা সবিশেষ আপোনাৰ পৰা জানিম কাৰণ তিনিগৰাকী যুৱতীৰো নাম ইয়াত সাঙুৰ খাইছে বুলি আমি জানিব পাৰিছো প্ৰীতি আচলতে আমি উল্লেখ কৰিব লাগিব সমগ্ৰ ঘটনা যদি আৰম্ভণি কৰা হওঁ তেতিয়াহ'লে উল্লেখ কৰিব লাগিব যে বছৰৰ প্ৰথমটো দিনতেই পুৱাৰ ভাগত আচলতে মৃতদেহ উদ্ধাৰ হৈছিল কৃষ্ণনগৰত আৰু এই মৃতদেহ উদ্ধাৰ কৰা হৈছিল এডাল গছত আচলতে নিজৰ যি কাপোৰ এই কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল আৰু উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে ডিঙি মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি আচলতে মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছিল কিন্তু আৰক্ষী এই সমগ্ৰ ঘটনাক লৈ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীৰ ফালৰ পৰা কিন্তু বিশেষ পদক্ষেপ লোৱা নহ'ল যাৰ কাৰণে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গাঁৱৰ ৰাইজ লগতে গাঁৱৰ যিসকল প্ৰায় 2 শতাধিক পুৰুষ মহিলা হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দোষীক শাস্তি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছে আৰু যি যুৱতীকেইগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ বিৰুদ্ধেও
নাম ইতিমধ্যে উল্লেখ কৰিছে, কিন্তু আৰক্ষীয়ে যদি কোনো ধৰণৰ তথ্য লাভ কৰে, যাৰ কাৰণে এতিয়ালৈকে কোনো এগৰাকী যুৱতীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু সমগ্ৰ ঘটনা হত্যাকাণ্ড বুলি অভিহিত কৰিছে পৰিয়ালৰ লোকে। এই যুৱতী কেইগৰাকী এই কিশোৰজনৰ লগত কেনেধৰণে জড়িত, কিবা বিশেষ সবিশেষ আপুনি গম পাইছে নেকি এই বিষয়ে? আচলতে প্ৰেমজনিত কাৰণ বুলি ইতিমধ্যে পৰিয়ালৰ লোকে অৱগত কৰিছে। প্ৰেমজনিত কাৰণত এই ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছে, কিন্তু সমগ্ৰ তথ্য আচলতে তদন্ত কৰিলে, আৰক্ষী তদন্ত কৰিলে পোহৰলৈ আহিব। যিহেতু আৰক্ষী তদন্ত লেহেমীয়া হৈছে, যাৰ কাৰণে এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু যাৰ কাৰণে তথ্য এতিয়ালৈ উৎঘাটন কৰিব পৰা নাই আৰক্ষীয়ে, লেহেমীয়া হোৱাৰ কাৰণে। মৰণোত্তৰ পৰীক্ষাৰ কিবা ফলাফল কেনেধৰণৰ ফলাফল আহিছে, কি আছে তাত কিবা উল্লেখ কৰিছে নেকি আৰক্ষীয়ে? পৰীক্ষাৰ কথা একো উল্লেখ কৰা নাই, যদিও মৰণোত্তৰ পৰীক্ষাৰ তথ্য এতিয়ালৈকে আৰক্ষীয়ে লাভ কৰা নাই। যিহেতু মৰণোত্তৰ পৰীক্ষাৰ আহোঁতে সময় লাগে, আৰু প্ৰাথমিক পৰ্যায়ত আৰক্ষীয়েতো এইটো আত্মহত্যা বুলিয়েই ক'ব বিচাৰিছে। ধন্যবাদ নৱজ্যোতি মহন্ত সবিশেষ জনোৱাৰ বাবে। আৰু অভিযোগ আছে ৰাইজৰ যে এয়া হত্যাকাণ্ড, কিন্তু এতিয়াও আৰক্ষীয়ে এই পৰ্যন্ত এই কথাই কৈ আছে যে সেয়া আত্মহত্যা বুলিয়ে প্ৰাথমিক পৰীক্ষাত তেওঁলোকে ধৰিব পাৰিছে। হয়তো মৰণোত্তৰ পৰীক্ষাৰ যি ফলাফল সেই অহাৰ পিছত সকলো কথাই ফাদিল হ'ব। উত্তৰ গুৱাহাটীৰ বিকি দাস হত্যাকাণ্ডৰ ক্ষিপ্ৰ তদন্ত আৰক্ষীৰ। ঘাতক উৎপল দাসৰ প্ৰেয়সীক নিশা আৰক্ষীৰ জেৰা। নুনমাটিৰ যুৱতীগৰাকীক উত্তৰ গুৱাহাটী থানাত জেৰা। বিকি দাসৰ মোবাইল ফোন প্ৰেয়সীৰ ঘৰত লুকুৱাই ৰাখিছিল উৎপলে। বিকিৰ মোবাইলত নিজৰ সিম লগাই প্ৰেমিকাই ফোন কৰিছিল উৎপলক। মোবাইল লোকেশ্যনৰ আধাৰত উৎপলৰ প্ৰেয়সীক থানালৈ তলব। ইতিমধ্যে দুই ঘাতক উৎপল দাস আৰু বিনয় দাসক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। 30 ডিচেম্বৰত টিলিংগাঁৱত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড। দুই বন্ধুৱে মিলি নামঘৰৰ মণিকূটৰ সমীপতে হত্যা কৰিছিল ধৰ্ম প্ৰচাৰক বিকি দাসক। 31 ডিচেম্বৰৰ পৰা 2 জানুৱাৰীলৈ নুনমাটিৰ প্ৰেয়সীৰ ঘৰত আত্মগোপন কৰিছিল উৎপলে। তামিলনাডুৰ বিৰুধনগৰত ভয়ংকৰ বিস্ফোৰণ। এটা ফটকা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত মৃত্যু 6জনকৈ কৰ্মচাৰীৰ। গুৰুতৰভাৱে আহত হৈছে 2জনকৈ লোক। বিস্ফোৰণৰ পাছতে জুইয়ে আগুৰি ধৰে ফেক্টৰীটোক। ৰাসায়নিক পদাৰ্থ মিহলাই থকাৰ সময়তে বিস্ফোৰণ। গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে পাৰ্থ সাৰথী মহন্তই। দিগন্ত বৰাৰ পৰা আজি দায়িত্বভাৰ চম্জি লয় পাৰ্থ সাৰথী মহন্তই। দায়িত্ব লোৱাৰ পাছতেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে প্ৰথমটো প্ৰতিক্ৰিয়া। জনসাধাৰণৰ সমৰ্থন লাগিব আৰক্ষীক। আমি আইনমতে চৰকাৰৰ মতে সকলো কাম কৰি যাবলৈ চেষ্টা কৰিম বুলি মন্তব্য নতুন আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ। আৰক্ষীৰ কাম আৰু দায়িত্বখিনি এনেকুৱা যে কোনেও অকলে একো কৰিব নোৱাৰে। পুলিচিং আচলতে এটা টিম এফৰ্ট, এটা কণ্টিনিউৱাছ প্ৰচেছ। কোনোবা বদলি হ'লে কামৰ ধৰণ বদলি হৈ নাযায়। এইটো এটা আৰক্ষীৰ কামটো হৈছে এটা সংহত প্ৰচেষ্টা, এটা সংঘবদ্ধ প্ৰচেষ্টা, এটা অবিৰত প্ৰক্ৰিয়া। ইয়াত ধাৰাবাহিকতা থাকে। আৰক্ষীৰ চিটি পুলিচৰ যিটো মেণ্ডেট সেইটো একেই আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰে আমাক যিটো দায়িত্ব দিছে, আৰক্ষী মুখ্য কাৰ্যালয়ে যি দায়িত্ব দিছে সেয়া একেই আছে যে অপৰাধ নিয়ন্ত্ৰণ কৰা। এতিয়া আমাৰ কথা হ'ল আমাৰ আইন মতে, আমি চৰকাৰৰ নিৰ্দেশ মতে, মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনা মতে, আৰক্ষী মুখ্য কাৰ্যালয়ৰ দিহা পৰামৰ্শ মতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে কাম যেনেদৰে কৰি আহিছে তেনেদৰেই কৰি যাব। আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 00651 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। মই ব্যক্তিগতভাৱে এই নম্বৰৰ কথা মেছেজবিলাক চাম
অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয় এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়াই এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে এটা ব্ৰেকিং নিউজ মহানগৰীৰ পানীখাইটিত যুৱকৰ মৃতদেহ উদ্ধাৰ পাহাৰৰ পৰিত্যক্ত বাসগৃহত উদ্ধাৰ যুৱকৰ মৃতদেহ মৃত যুৱকজন বীৰকুছিৰ তালতলাৰ বিষ্ণু চেত্ৰী ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে ইতিমধ্যে আৰু ৩-৪ দিন পূৰ্বে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ উপজিছে। কি হৈছে ভাইটিৰ মৰিছে কেনেকে গম নাপাওঁ ছাৰ কোন ঠাইটো ভাইটি মাজলা ভাইটি কি নাম বিষ্ণু চেত্ৰী ইয়াত কিয় আহিছিল কাম কৰে ইয়াত লাভাৰতে কি কাম কৰে দানা চানা খবৰৰ ধাৰা অব্যাহত থাকিব এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ। বিধায়ক শ্বেৰমান আলীলৈ হকাহ বিধানসভাৰ অধ্যক্ষৰ বাহাল ৰাখিলে শ্বেৰমান আলীৰ বিধায়ক পদ শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ সন্দৰ্ভত চূড়ান্ত ৰায়দান শ্বেৰমানৰ বিধায়ক পদ খাৰিজৰ আবেদন জনাইছিল ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়াই বিধানসভাৰ অধ্যক্ষৰ ৰায়ৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ উঠিছে এতিয়া শ্বেৰমান আলী। মই পৰম করুণাময় আল্লাহ তালা সৃষ্টিকৰ্তাক মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিসকল শুভাকাংক্ষীয়ে মোৰ কাৰণে দোৱা কৰিছিলে আশীৰ্বাদ কৰিছিলে তেখেতসকলকো মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ এইটো গভীৰ বিশ্বাস যে আমাৰ সৃষ্টিকৰ্তা আল্লাহ তালা বা ভগৱানে সৎপথত থকা মানুহজনক সহায় কৰে। আহ্বান জনাব খোজোঁ অনুৰোধ কৰিব খোজোঁ আমি কেতিয়াও বেলেগৰ অন্যায় কৰাৰ কাৰণে চেষ্টা কৰিব নালাগে। যোৱা 10টা বছৰৰ বিভিন্ন নিৰ্বাচনত বিপৰ্যয়ৰ পৰা মই ভগৱান আল্লাহ তালাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে কংগ্ৰেছ দলৰ শুভবুদ্ধি উদয় হওক তেওঁলোকে ফেন চিটিং বন্ধ কৰক ৰাইজৰ বৃহত্তৰ ভালৰ কাৰণে তেওঁলোকে যুঁজক আৰু মই বিচাৰোঁ বিজেপি শাসনৰ পৰা আঁতৰি কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ হওক কিন্তু তাৰ কাৰণে নেতৃত্বৰ শুভবুদ্ধি উদয় হ'ব লাগিব আৰু নেতৃত্বক আৰু এটা আহ্বান জনাব খোজোঁ যে মই বিধায়ক হৈ থাকিম নে মন্ত্ৰী হ'ম এইবোৰ গৌণ হ'ব লাগে। প্ৰধান বিচাৰ্য বিষয় হ'ব লাগে যে মোৰ লক্ষ্য কি উদ্দেশ্য কি মই মানৱ জাতিৰ সেৱা কৰিম। কংগ্ৰেছ দলৰ নেতৃত্বই এই উদ্দেশ্য আগত ৰাখি কাম কৰক নিশ্চয় ভাল হ'ব। এই দুদিনীয়া জীৱনত আমি কাৰো অন্যায় কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। মই জীয়াই থকা সময়খিনিত মোৰ প্ৰতিটো খোজে যাতে বৃহত্তৰ মানৱ সমাজৰ মংগল সাধন কৰে তাৰ কাৰণে মোৰ চেষ্টাটো থাকিব লাগে। ৰাজ্যৰ ট্ৰেডিং কেলেংকাৰীৰ শেহতীয়া খবৰ জামিন লাভ কৰা অভিযুক্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব CBI উচ্চ ন্যায়ালয়ে পূৰ্বে জামিন প্ৰদান কৰিছিল এই অভিযুক্তক ৰঞ্জিত কাকতি হেমেন ৰাভাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এতিয়া CBI লগতে আন কেইবাজনৰো বিৰুদ্ধে CBI দ্বাৰস্থ হ'ব উচ্চতম ন্যায়ালয়ৰ CBIৰ হাতত থকা সকলো গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে মজুত আছে তথ্য প্ৰমাণ। তিনিচুকীয়াৰ পিছত বঙাইগাঁও আৰক্ষীয়ে জেৰাৰ বাবে বিচাৰিছে দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে বঙাইগাঁৱৰ বহু লোকে তৰিছিল গোচৰ দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ইডিয়ে CBIৰ পৰা চাৰ্টিফাইড কপি বিচাৰিছে ইডিৰ বিষয়াই কাৰাগাৰতে দীপাংকৰ বৰ্মনক জেৰা কৰিব ইডিয়ে। আমাৰ সাংবাদিক বিৰিঞ্চি ৰেখা আছে ফোন লাইনত বিৰিঞ্চি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো সবিশেষ জানিব বিচাৰিছো যেহেতু এবাৰ দেখিবলৈ পোৱা গৈছে যে উচ্চতম ন্যায়ালয়ে যিসমূহক ইতিমধ্যে জামিন প্ৰদান কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে আকৌ সৰব হৈছে আৰু আকৌ যিসকলক জামিন প্ৰদান কৰা হৈছিলে তেওঁলোকক প্ৰশ্ন কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে আকৌ জেৰা কৰিব বুলি আমি গম পাইছো গতিকে আপোনাৰ পৰা সবিশেষ বিচাৰিছো। নিশ্চয় প্ৰীতি যে আচলতে দেখা পোৱা গৈছে CBI যেহেতু সমগ্ৰ গোচৰ খিনি হস্তান্তৰ হওঁতে কিছু সময়ৰ প্ৰয়োজন হৈছিল গতিকে সেই সময়খিনিৰ ভিতৰত তেওঁলোকে
ৰঞ্জিত কাকতি, হেমেনাভা, মাইনা ব্ৰহ্মৰ বিৰুদ্ধে যি ধৰণে আচলতে অভিযোগনামা দাখিল কৰিব লাগিছিল সেই অভিযোগনামাসমূহ দাখিল কৰিব নোৱাৰাৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ে এই 3গৰাকীকে ধৰি প্ৰায় কেইবাগৰাকী অভিযুক্তক জামিন দিছিল আৰু এই জামিনৰ বিৰোধিতাৰে CBI ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ শীঘ্ৰে তেওঁলোকে সকলোখিনি নথি পত্ৰ সাজু কৰি তুলিছে আৰু সমান্তৰালভাৱে দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে যিসমূহ আচলতে গোচৰ আছিল সেই গোচৰসমূহত এনফৰ্চমেণ্ট ডাইৰেক্টৰে চাৰ্টিফাইড কপি CBIৰ পৰা বিচাৰিছে যে সমগ্ৰ গোচৰটোত তেওঁক যাতে কাৰাগাৰতে সোধা পোছা কৰিব পাৰে বা যি ধৰণৰ তেওঁৰ বিৰুদ্ধে অভিযোগ আছে সেই অভিযোগসমূহ যাতে তদন্ত সুচাৰুৰূপে কৰিব পাৰে তাৰ বাবে CBI আৰু EDয়ে পৃথকে তেওঁলোকে সমগ্ৰ তদন্ত কৰিব। একে সময়তে যদি যিহেতু চুমি বিশাল তাৰ্কিক যিহেতু ডিব্ৰুগড়ৰ গোচৰত যোৱাকালি দিনটোত লৈ যোৱা হৈছিল আৰু পুনৰ উভতাই অনা হৈছে গুৱাহাটীলৈ, একে সময়তে এগৰাকী দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত গোচৰ ৰুজু হৈ আছে আৰু ইয়াৰ পূৰ্বে তিনিচুকীয়া ঢলা থানাই 3 দিন জেৰা কৰিছিল, তাৰপিছত পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ আনিছিল আৰু এইবাৰ বঙাইগাঁও জিলাত যিকেইটা গোচৰ ৰুজু হৈছে সেইকেইটা গোচৰৰ বাবে CBI বিশেষ ন্যায়াধীশৰ আদালতত তেওঁলোকে আবেদন কৰিছে আৰক্ষীৰ বিষয়ে যে দীপাংকৰ বৰ্মনক জেৰাৰ বাবে তেওঁলোকক প্ৰয়োজন, গতিকে হয়তো 2 দিনতে দীপাংকৰ বৰ্মনক বঙাইগাঁও আৰক্ষীয়ে কাৰাগাৰৰ পৰা লৈ যাব, লৈ গৈ তাত যিসমূহ গোচৰ ৰুজু হৈ আছে সেই ৰুজু হৈ থকা গোচৰসমূহলৈ সোধা পোছা কৰিব। সমগ্ৰ বিষয়টোক লৈ CBI যি ধৰণে আচলতে তদন্ত কৰিছে একে সময়তে সমান্তৰালভাৱে অসম আৰক্ষীয়ে যিটো ফাইল খুলিছে গোটেই অভিযুক্তসকলৰ বিৰুদ্ধে, গতিকে শীঘ্ৰেই হয়তো আৰু যিসকল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে হয়তো অসম আৰক্ষী সেইসমূহ গোচৰত শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব বাকীসকল অভিযুক্ত। ধন্যবাদ জনাইছো বিৰেঞ্চি, আপুনি সবিশেষ জনোৱাৰ বাবে। আৰু ইতিমধ্যে আমি জনাইছো যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আকৌ এইবাৰ CBIয়ে আকৌ বিচাৰিছে জেৰাৰ বাবে যিসমূহ থানাত তেওঁলোকে জামিন লাভ কৰিছিলে তেওঁলোকক আকৌ তেওঁলোকে আবেদন কৰিব, তেওঁলোকৰ বিৰুদ্ধে আকৌ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব। ধন্যবাদ। দুলিয়াজান আৰক্ষীৰ জালত ভুৱা আলফা। বিতুপন গোহাঁই নামৰ এজন ভুৱা আলফাক আটক আৰক্ষীৰ। বিতুপন গোহাঁইৰ পৰা জব্দ কৰিছে IED 7.65 পিষ্টল আৰু গুলী বাৰুদ সহ নগদ ধন আৰু তাৰ লগতে লিয়াজনৰ হুকুটা চাৰিআলিৰ নতুন বাছ আস্থানৰ পৰা আটক কৰে বিতুপন গোহাঁইক। তেওঁৰ পৰা বিভিন্ন বস্তু ইতিমধ্যে জব্দ কৰা হৈছে। ধৃত বিতুপন গোহাঁইৰ ঘৰ ডিব্ৰুগড় লাহোৱালত। দীৰ্ঘদিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত ধন দাবীৰে চলাইছিল সন্ত্ৰাস। শুকুৰবাৰে নিশা দুলিয়াজান আৰু নামৰূপ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল অভিযান। উল্লেখযোগ্য যে পূৰ্বে ধন দাবীৰ গোচৰত দুলিয়াজান আৰু টেঙাখাটৰ পৰা 2জন যুৱকক আটক কৰি অব্যাহত ৰাখিছিল তদন্ত। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে প্ৰতিবাদ। মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ। CEM দেৱলাল গাৰ্লছাৰ বিৰুদ্ধে 5টাকৈ গোচৰ ৰুজু হৈ থকাৰ তথ্য প্ৰকাশ কৰিছে বিজেপিৰ এজন নেতাই। হাফলঙত দেৱলাল গাৰ্লছাৰ বিৰুদ্ধে সংবাদমেল দিলে বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে। শীঘ্ৰে দেৱলাল গাৰ্লছাক মুখ্য কাৰ্যবাহী সদস্যৰ পৰা আঁতৰাবলৈ দাবী জনাইছে হাফলঙৰ একাংশ বিজেপি কৰ্মীয়ে। ডিমা হাছাওত বিজেপিৰ মাজত এতিয়া বিদ্ৰোহ। পাহাৰীয়া ৰাজ্যখনৰ ৰাজনীতিত দেৱলাল গাৰ্লছাক যেন আঁতৰাব বিচাৰিছে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে। একনায়কত্ববাদ চলোৱাৰ অভিযোগ তুলি দেৱলাল গাৰ্লছাক CEM পদৰ পৰা আঁতৰোৱাৰ আহ্বান জনাইছে। অন্যথা শীঘ্ৰেই গুৱাহাটীত বিজেপিৰ একাংশ সদস্যই প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে। ইফালে দেৱলাল গাৰ্লছাৰ ঘনিষ্ঠ পৰিষদৰ ধৃতি থাউচেনক ডিমা হাছাওৰ বিজেপিৰ সভাপতি পদ দিয়াক লৈ সৃষ্টি হৈছে ক্ষোভ আৰু অসন্তুষ্টি। মাণ্ডাৰডিছা আৰু হাৰাংগাজাওত ইতিমধ্যে সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰাজ্যিক বিজেপিৰ সভাপতিক অভিযোগ দিয়াৰ পিছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ ডিমা হাছাও বিজেপিৰ একাংশ নেতাকৰ্মীৰ। তেওঁ হৈছে একজন পাঁচটা চাৰ্জশ্বিটেড, ইভেন ইডি কেছতো চাৰ্জশ্বিটেড আছে তেওঁ। গতিকে এজন পবিত্ৰ ব্যক্তিক এই পবিত্ৰ পদত পদোন্নতি কৰিব লাগে বুলি সদায় কৈ আছো। কিন্তু আজি দেখিছো আমি তেখেতৰ যিটো গুণ্ডাৰাজ, তেখেতৰ যিটো একতাবাদী যিটো তাৰ ৰোল আমি অনুভৱ কৰিছো যে পৃথিৱীত যিবিলাক
ডিক্টেটৰিয়েল ৰুল আছিলে যেনেকুৱা মুহাম্মদ গদ্দাফি সাদ্দাম হুছেইন ঠিক তেনেকুৱা ধৰণৰে আমি ডিমা হাছাওত আমি অনুভৱ কৰিবলৈ পাইছোঁ 1 তাৰিখৰ পৰা মানেৰদিছাত 2 তাৰিখৰ হাৰাংগাজাও গোটেই ৰাইজ বিশেষকৈ বিজেপি দলৰ সেই সদস্যবিলাক ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ যাতে দেৱলাল গণেশৰ নিচিনা ব্যক্তি এই চকীখনৰ পৰা অপসাৰণ কৰিব পাৰে ডিমা হাছাও জিলা বিজেপিৰ নৱনিযুক্ত সভাপতি ধৃতি থাউচেনক উষ্ম আদৰণি মান্দাৰদিছা আৰু নিজৰ গৃহ সমষ্টিৰ লাংটিঙত আতচবাজি ফুটাই উষ্ম আদৰণি জনালে ডিমা হাছাও জিলা বিজেপিৰ নৱনিযুক্ত সভাপতিক আদৰণি অনুষ্ঠানত উপস্থিত আছিল CEM দেৱলাল গাৰ্লছা পৰিষদৰ চেয়াৰমেন মোহিত হোজাই আৰু কেইবাগৰাকীও কাৰ্যবাহী সদস্যৰ লগতে শতাধিক বিজেপি কৰ্মী বিশাল ৰেলীৰে মান্দাৰদিছা হাতীখালী লাংটিঙৰ উপৰি কালাচান্দ আৰু মাইবাঙত নতুন সভাপতিগৰাকীক জনালে সম্বৰ্ধনা पार्टी ने हमें ये नया दायित्व दिया है एज प्रेसिडेंट डिमा हासाव और इस दायित्व को हम जितना सकता मेरा कैपेसिटी में आगे लेके जाएगा और थैंक्स टू डिमा हासाव का सब जनता उन लोग का आशीर्वाद से ही ये मिला और स्पेशल थैंक्स टू आवर ऑनरेबल CM सर जो उसका जो हमेशा गाइडेंस और सपोर्ट रहता है इसका वजह से ही आज हम ये पोस्ट को हम दायित्व दिया है उसके साथ साथ हमारे स्टेट के लीडरशिप हमारे डिमा हासाव की लीडरशिप जैसे हमारे यहाँ से हमारा ADRO श्री समल सचिन जी और उसके बाद रतन जरम्बुसा जी उसके बाद हमारे DRO श्री राजकुमार जी उन्होंने बहुत सपोर्ट किया है और हमारे स्पेशल हमारे स्टेट के प्रेसिडेंट और हमारे हेमंत बिश्व शर्मा जी उनका सब सपोर्ट से और उनका उम्मीद भी है हम शायद ये पार्टी को आगे लेके जाएगा और हम सब डिमा हासाव जनता का सपना टूटने नहीं देगा पार्टी आगे लेके जाएगा बीजेपी हमेशा जय रहेगा বঙাইগাঁৱৰ কাকৈজনাত ৰাইজৰ উত্তাল প্ৰতিবাদ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যুক লৈ 117 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে স্থানীয় লোকে বাহনৰ খুন্দাত মৃত্যু হৈছে এটা সোণালী বান্দৰৰ ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হৈছিল দুষ্প্ৰাপ্য সোণালী বান্দৰৰ দীৰ্ঘদিন ধৰি সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে দাবী জনাই আহিছিল স্থানীয় লোক তথা দল সংগঠনে উল্লেখ্য যে বিগত দুমাহত বাহনৰ খুন্দাত মৃত্যু হৈছে দুটা সোণালী বান্দৰৰ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এনেদৰে ৰাজপথলৈ ওলাই আহিল ৰাইজ যোৱা ডিসেম্বৰ মাহত আমাৰ 4টা মৰিলে এই মাহত আমাৰ নতুন জানুৱাৰী মাহত আকৌ এটা নোহোৱা হ'ল যেহেতু নেকি মতা এটা নোহোৱা হ'ল তো আমি এই কাৰণে আমি পদ অৱৰোধ কৰিছো আৰু লগতে আমাৰ যিখিনি কৰ্তৃপক্ষ আছে তেখেতসকলে আহি মেলি আমাৰ যিমান পাৰে সোনকালে আমাৰ যিখিনি মানে এনেকৈ সোণালী বান্দৰ যেনেকৈ মৰি আছে এই বস্তুখিনি যাতে আমাৰ সোনকালে আমাৰ মানে আলোচনা কৰি কামবিলাক কৰি দিব লাগে যে সোণালী বান্দৰ বচাক বুলি ইয়াতে ধুনি চলিছে কিন্তু যেতিয়া সোণালী বান্দৰ মৰে তেতিয়াই আপোনাৰ NSDCৰ মানুহ আহিব পৰিবহণ বিভাগৰ মানুহ আহিব পুলিচ প্ৰশাসন আহিব 2-3 দিন অহাৰ পিছত একেবাৰে নাইকিয়া হৈ যায় এনেকৈ এইটো মানে লুকা ভাকুৰ খেল চলি আছে গতিকে আজি আমাৰ ৰাইজৰ কাকৈজনাবাসী বুলি নহয় গোটেই বঙাইগাঁওবাসীয়ে আজি এটাই মানে খুব এটা ধৰিছে যে তেওঁলোকে আজি আহক পৰিবহণ বিভাগ আহক তেওঁলোকে কেতিয়া কোন সময়ত কোনটো মাহত কোনটো সপ্তাহত এই সোণালী বান্দৰৰ মৃত্যু প্ৰতিৰোধ কৰিব বা আমাৰ যিটো ওলমা ব্ৰিজৰ কথা আমি কৈ আছো যে ৰাস্তাৰ ওপৰেদি হেংগিং ব্ৰিজ হ'ব লাগে আমি বছৰ বছৰ ধৰি চিঞৰি আছো এই ব্ৰিজখিনি কেতিয়া দিব আমাক আজি সময় তেওঁলোকে দিব লাগিব নহলে আমি ৰাস্তা আমি কোনো পথে আজি দৰকাৰ হলে ৰাতি হৈ যাওক ৰাতিপুৱাই যাওক আমি কোনো পথে ৰাস্তা এৰি দিব নোৱাৰো গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত কলেজ শিক্ষক সন্থাৰ কাইলৈ সন্থাৰ কাৰ্যনিৰ্বাহকত ল'ব চূড়ান্ত সিদ্ধান্ত গুণোৎসৱ বৰ্জন নকৰিবলৈ আহ্বান শিক্ষা মন্ত্ৰীৰ কলেজ শিক্ষক সন্থাৰে বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী বৰ্তমানেও পূৰ্বৰ স্থিতিত অটল কলেজ শিক্ষক সন্থা সোমবাৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব গুণোৎসৱ প্ৰয়াত ঠিকাভিত্তিক যি শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক প্ৰদান কৰিব আৰ্থিক সাহায্য প্ৰয়াত যিসকল ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য 5 লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ বেগুৰ 26 গৰাকী ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক প্ৰদান কৰিব সাহায্য দুদিন ধৰি প্ৰমোচনটো বন্ধ আছিল এইখন চৰকাৰ গঠন হোৱাৰ পাছত 1700 কলেজ টিচাৰে তেওঁলোকে প্ৰমোচন পালে
এতিয়া আইনসিদ্ধভাৱে কথাটো হ'ল তেওঁলোকে যি তাৰিখত প্ৰমোশ্যন পাইছে সেই তাৰিখৰ পৰাই প্ৰমোশ্যনটো এফেক্ট হ'ব কিন্তু তেওঁলোকৰ এটা যুক্তি দিছে যে তেওঁলোকে আগতেই পাবলগীয়া আছিলে গতিকে প্ৰমোশ্যনটোৰ ৰেট্ৰস্পেক্টিভ এফেক্ট এটা লাগে এইটো এটা প্ৰশাসনিক বিষয় আমি অন্যান্য আমাৰ যি বিভাগসমূহ আছে পাৰ্চনেল ডিপাৰ্টমেণ্ট ফিনেন্স ডিপাৰ্টমেণ্ট তাৰপিছত আইন বিভাগ তেওঁলোকৰ লগত আলাপ কৰিম এইটো আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধান হ'ব গুৱাহাটী প্ৰেছ ক্লাবত কবি মৌচুম হাজৰিকাৰ কবিতা পুথি উন্মোচন অনুষ্ঠানত ফৰিংবোৰে বাটৰ কথা জানে শীৰ্ষক পুথিৰ বাবে 2024 চনৰ সাহিত্য একাডেমী বঁটা প্ৰাপক কবি সমীৰ তাঁতীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় লেখিকা জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত আৰু বিশিষ্ট লেখিকা লুৎফা আহানুম সালিম বেগমে বিশিষ্ট কবি সমীৰ তাঁতীক সম্বৰ্ধনা জ্ঞাপন কৰে অনুষ্ঠানত উপস্থিত থাকে বহু কেইজন গণ্যমান্য ব্যক্তিৰ লগতে শুভাকাংক্ষীসকল কবিতাৰ যিটো জনপ্ৰিয়তা যাতে আৰু কবিতা নপঢ়ো বা কবিতাৰ দুৰ্বোধ্য বুলি ভাবি কিছুমান মানুহ আঁতৰি থকা মানুহখিনিৰ মাজত যাতে আমি কবিতাৰ জনপ্ৰিয়তা বঢ়াব পাৰোঁ তাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ এইটো নহয় যে ইয়াত অকল প্ৰেমৰ কবিতাটো আছেই লগতে সমাজৰ যিবিলাক বাস্তৱ কথা বা ৰাজনৈতিক কথা এতিয়া যিবোৰ কথা আমি হয়তো বেছিকৈ আমি মনত আমি সোমাবলৈ উকমুকনি দি থাকে আৰ্টছক আমি যদি কবিতাৰে প্ৰকাশ কৰিবলৈ বহুত সুবিধা যেন লাগিছে আৰু অলপমান সহজ ভাষাৰে আমি কবিতাখিনি লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ আটাইকে অনুৰোধ কৰিছোঁ যে অসমীয়া ভাষা সাহিত্যৰ যি কাকত আলোচনী আছে এইখিনি যাতে বৰ্তাই ৰাখিব পৰা যায় আৰু অসমীয়া ল'ৰা ছোৱালীৰ বা অসমীয়া মানুহৰ যি মনৰ ভাৱ যি আশা আকাংক্ষা অভাৱ অনাটন তেওঁলোকৰ যি সংস্কৃতিৰ প্ৰতি যি ৰাজনীতিৰ প্ৰতি যি প্ৰকৃতি এই গোটেইখিনি বাৰ্তা যাতে এই আলোচনী কাকত আলোচনীৰ মাজেৰে সংবাদ মাধ্যমৰ মাজেৰে যাতে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰি অসমীয়া ভাষা সংস্কৃতিৰ সৌধ যাতে নিৰ্মাণ কৰি বুনিয়াদ যাতে অধিক শক্তিশালী কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আটাইকে গুৱাহাটীৰ বশিষ্ঠৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হয় 216 সংখ্যক বিশ্ব ব্ৰেইল দিৱস সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় বিশ্ব ব্ৰেইল দিৱস এই অনুষ্ঠানত উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা সহ কেইবাজনো এছিএছ বিষয়া অনুষ্ঠানত দৃষ্টিহীন ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন কৰে বিশ্ব ব্ৰেইল দিৱসৰ এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় স্মাৰ্টফোন গতিকে এই বিশ্ব ব্ৰেইল দিৱসত আমি বহুতখিনি খেল ধেমালি পৰ্যন্ত আমি ব্ৰেইল ৰিডিং ৰাইটিং মিউজিক কম্পিটিশ্যন আমাৰ দৌৰা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী যিখিনি কাম কৰিবলৈ সক্ষম হৈছে এই গোটেই কামখিনি আমি ইয়াতে আজি দেখুৱাবলৈ সক্ষম হৈছোঁ বনৰজাৰ ভয়ত বিদ্যালয় এৰিছে কলিয়াবৰৰ এখন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে কলিয়াবৰৰ এখন চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়লৈ নোযোৱা হৈছে ছাত্ৰ ছাত্ৰী বাঘৰ মুক্ত বিচৰণৰ বাবে অভিভাৱকেও বিদ্যালয়লৈ নপঠোৱা হৈছে নিজৰ শিশুক শিলঘাটৰ টিমনা বস্তি তথা 1 নং জয়সাগৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ নপঠোৱা হৈছে অভিভাৱকে কলিয়াবৰৰ চাহ বাগিচাৰ দাঁতি কাষৰীয়া নাম কামাখ্যা প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত এইখন গাঁৱৰ ছাত্ৰ ছাত্ৰী বিগত কিছুদিন ধৰি যোৱা নাই বিদ্যালয়লৈ বাঘৰ বাবে শংকিত হৈ পৰিছে কলিয়াবৰ চাহ বাগিচাৰ 15 নম্বৰ বাগানৰ গাতে লাগি থকা টিমনা বস্তিবাসী বাঘে টিমনা বস্তিয়ে দিয়ে গৈ জয়সাগৰ দলনিত ইতিমধ্যে নিধন কৰিছে দুটাকৈ গোধন গতিকে বাঘৰ ভয়ত এতিয়া দিনটো ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হৈছে টিমনা বস্তিৰ ৰাইজ দিন হাজিৰা কৰা লোকসকলে হাজিৰা কৰিবলৈ যাবলৈ ভয় কৰা হৈছে বন বিভাগে শুকুৰবাৰে দিনটোত টিমনা বস্তিত পিঞ্জৰা স্থাপন কৰাৰ লগতে বাঘৰ গতিবিধি নিৰীক্ষণৰ বাবে স্থাপন কৰিছে দুটাকৈ সেন্সৰ কেমেৰা
এইখিনিতে সাংবাদিক দীপাংকৰ দাসৰ এটি প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। কলিয়াবৰত অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ আতংক আৰু ঘনে ঘনে চুং সলাইছে বাঘে। কলিয়াবৰ চাহ বাগিচাৰ পিছত নাম কামাখ্যা, তাৰপিছত এতিয়া এই 1 নং জয়সাগৰ, যি টিমনা বস্তি বুলিও সকলোৱে চিনি পায়, সেই অঞ্চলত এতিয়া বাঘে বিচৰণ কৰিছে। আৰু এই বাঘৰ আতংকত এতিয়া ইয়াৰ ৰাইজ ভয় শংকাত দিন ৰাতি পাৰ কৰিবলগীয়া আছে। ইতিমধ্যে ইয়াৰ স্থানীয় লোকে বাঘ কেইবাবাৰো এই স্থানলৈ অহা যোৱা কৰা প্ৰত্যক্ষ কৰিছে। বাগানৰ পৰা আহি প্ৰায় কিছু দলনি যায়, গৰু মাৰিলে 3টা। কালি যোৱা ৰাতি পেচাব কৰি মই উঠিছিলোঁ 3টা বজা ৰাতি, দেখিছোঁ বাঘ আহি আছে এইপিনৰ পৰা। মই ভাবিছোঁ কি বস্তু আহি আছে, দেখিছোঁ বাঘ হয়। মই আৰু নৰলোঁ আৰু দৌৰ মাৰি সোমাই গ'লোঁ ঘৰত। ঢেকীয়াপতী ডাঙৰ আহি আছিলে, প্ৰায় আহিয়ে আছে এতিয়া। এটাহে দেখিছোঁ, 2টা ক'ব নোৱাৰোঁ। দলনিৰ মাজত 3টা গৰু মাৰিছে। আৰু এজন লোক আছে, বাঘ দেখিছিলে আপুনি? দেখিছোঁ, খেদি লৈ গৈছোঁ। কোনফালে গৈছিলে? দলনিৰ পৰা আহি আছিলে, আহি থাকোঁতে আমি মাথাভৰিত পাইছোঁ, মাথাভৰিৰ পৰা আমি খেদি লৈ গৈছোঁ 3-4জনে। আপোনালোকৰ ল'ৰা ছোৱালী আছে? স্কুলত নাই, বাঘ ওলোৱাৰ পৰা যাবই পৰা নাই। আৰু মাকহঁতে লৈ যায় তো লৈ যাবলৈও ভয় লগা হৈছে। চব পিনে দিয়ে ৰাস্তা। এতিয়া কোনফালে ল'ৰা ছোৱালী এতিয়া ঘৰতে আছে, পৰীক্ষাও আহি পাইছে, গুণোৎসৱো আছে, কিন্তু কি কৰিব, যাবই পৰা নাই স্কুলত। কৈছে এতিয়া কি কৰিব, সিহঁতে পঠিয়াব কয়। এতিয়া সিহঁতৰ ৰিক্সাত আমি পঠালে নহ'ব নহয়। তাৰ মাজত মানুহৰ কামবিলাকো ক্ষতি হৈ আছে, কাম যাবলৈও ভয় কৰি আছে। হাজিৰা কামটো 8টা বজাত যাব লাগে, আৰু কুঁৱলীটো যেনেকা পৰে ঢাক খাটিকে ৰাস্তাত ৰৈ থাকিলেওতো কোন দেখি নাপাব নহয়। সন্ধিয়া হোৱাৰ লগে লগে আমি দৰ্জা চৰ্জা চব লগাই দিওঁ, কোনো পিনে নাযায়। যি পাওঁ সেইটোৱে খাওঁ, আৰু কি কৰিম। আৰু আমাৰ ইয়াত খৰি কাঠো আনিব দিব নোৱাৰোঁ আমি, গেছ চেছটো নাইয়ে ঘৰত, খৰি কাঠো আনিব নোৱাৰোঁ। এতিয়া ভাত বনাই খাম কেনেকৈ, আমি থাকিলেহে যাব। নিশ্চয়কৈ এই অঞ্চলৰ ৰাইজ এক আতংকৰ মাজত থাকিবলগীয়া হৈছে। তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ পঠোৱা নাই, তাৰ লগত তেওঁলোকে দৈনন্দিন যি কাম কাজ, যিহেতু বিশেষকৈ পিছপৰা অঞ্চল, দিন হাজিৰা কৰা লোকেই বেছি আছে, তেওঁলোকে কামলৈ যাবলৈ ভয় কৰা হৈছে। বিশ্বনাথৰ চতিয়াত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন। চতিয়াৰ টেঙা বস্তিত সংঘটিত হৈছে এই ঘটনা। মণ্টু পাহাৰীয়া নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এগৰাকী 11 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাইছিল। ইতিমধ্যে মণ্টু পাহাৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বোকাখাটৰ চাহৰ জুতি লৈ 2 মন্ত্ৰীৰ ৰহাল আড্ডা। মন্ত্ৰী পৰিষদৰ ৰদবদলৰ পাছত নতুন দপ্তৰ লাভ কৰা 2 মন্ত্ৰী অতুল বৰা আৰু যোগেন মোহনক একেলগে দেখা গ'ল বোকাখাটত। বোকাখাটৰ বাছ ষ্টেণ্ডৰ এখন হোটেলত সতীৰ্থক লৈ ৰহাল আড্ডাত বহিল মন্ত্ৰী যোগেন মোহন আৰু মন্ত্ৰী অতুল বৰা। আবকাৰী বিভাগৰ দায়িত্ব পোৱাৰ পাছত মন্ত্ৰী অতুল বৰাৰ অনুভৱ কেনেকুৱা তাকো ব্যক্ত কৰিছে সাংবাদিকৰ আগত। নতুন বছৰতে আমাৰ মাননীয় মন্ত্ৰী তথা অগপৰ আঞ্চলিক দলৰ সভাপতি অতুল দাক পালোঁ। মোৰ সতীৰ্থ পুৰণা, আমাৰ বহুত দিনীয়া চিনাকি, এতিয়া নহয়, অসম আন্দোলনৰ দিনৰ পৰাই। আৰু অগপ বিজেপি কৰ্মীসকলৰ যোগেদি আজি ইয়াতে এতিয়া অকণমান চাহ মেলো চলিলে। অলপ নতুন বছৰত 2-1 বাৰ্তালাপো হ'ল। আৰু খুব ভাল পৰিৱেশ। এনেধৰণে আমি গোটেই অসমত আমি সকলোৱে মিলিজুলি অসমখন আগবঢ়াব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো আশা কৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে দেশখন আগুৱাই নিব বিচাৰিছে, এনেধৰণে সকলোৱে একত্ৰিত প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব। মই সেইকাৰণে শুভেচ্ছা দিলোঁ আপোনালোকক। সংবাদ মাধ্যম যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হওক, সকলো কথা বতৰা জনসাধাৰণে লৈ যায়, গতিকে আপোনালোকৰ যোগেদি, জনপ্ৰিয় চেনেলৰ যোগেদি অসমবাসীক পুনৰ আজি শুভেচ্ছা জনালোঁ। মই গুৱাহাটীৰ পৰা আহি আছোঁ। মই দেখিলোঁ যে আমাৰ সতীৰ্থ যোগেন মোহন ডাঙৰীয়াও সতীৰ্থ মন্ত্ৰী তেখেত আহি এইখিনি ৰৈছে, একে সময়তে পাইছোঁ। যোৱা দিনকেইটাত আপোনালোকে জানে যে 1 তাৰিখে আমাৰ কেবিনেটো আছিল। মাননীয় মুখ্যমন্ত্ৰী এখন আপোনালোকে জানে যে মত বিনিময় অনুষ্ঠান এটাও পাতিছিল। কালি আকৌ মিটিঙো আছিল কেওটা আমাৰ শাসকীয় দলৰ MLA সাংসদসকলৰ লগত। আজিও প্ৰগ্ৰেম আছিল, যোগেন মোহন ডাঙৰীয়াৰো আছিল, মোৰো আছিল। গতিকে আমি আহি আছোঁ আৰু মই অত্যন্ত আনন্দিত যে যোগেন মোহন ডাঙৰীয়াই আমি সকলো স্থানীয় আমাৰ বহুতখিনি ইয়াতে লগ খালে, বিজেপি অগপৰ কৰ্মকৰ্তা সকলো আছে, একেলগে একাপ চাহ খালোঁ। আৰু তেওঁতো খুব ধেমেলীয়া, অলপ সকলোৱে ভালেই পায়।
ৰঙাপৰাত গাভৰু নৈয়ে প্ৰতি বছৰে বান আৰু গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে। বাৰিষাৰ কালত নৈখনে গৰাখহনীয়াৰ সৃষ্টি কৰি অহাৰ পিছতো ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে ৰাইজ। বিগত বছৰ ধৰি খৰস্ৰোতা নৈখনে ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত খহনীয়াৰ সৃষ্টি কৰি আহিছে। বাৰিষাৰ গাভৰু নৈখনে সৃষ্টি কৰি অহা খহনীয়াৰ বাবে ইতিমধ্যে নৈপৰীয়া ৰাইজৰ লগতে চাহ বাগিচাখনৰ কেইবা হেক্টৰ ভূমি জাহ গ'ল নৈৰ বুকুত। খৰালি কালত জলসম্পদ বিভাগে ধেন্দাই চাহ বাগিচাত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত কোনো ধৰণৰ আঁচনি বা পৰিকল্পনা বৰ্তমান সময়লৈকে হাতত নোলোৱাত স্থানীয় শ্ৰমিকসকল এতিয়া চিন্তিত হৈ পৰিছে। এইখিনিতে ধনেশ্বৰ কলিতাৰ আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাৰ এটি প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো। হয়, গৰাখহনীয়াই এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰঙাপৰা সমষ্টিত। আৰু ৰঙাপৰা সমষ্টিত ধেন্দাই যি চাহ বাগিচা, ধেন্দাই চাহ বাগিচাৰ প্ৰায় 7 পৰা 8 হেক্টৰ মাটি ইতিমধ্যে এই যি গাভৰু নৈ, এই গাভৰু নৈৰ বুকুত বিলীন হোৱাৰ লগতে এখন গাঁও ইতিমধ্যে এই গাভৰু নৈৰ বুকুত বিলীন হৈ গৈছে। সৰ্বমুঠ যদি চাবলৈ যাওঁ তে 15 পৰা 16 হেক্টৰ মাটি ইতিমধ্যে এই গাভৰু নৈৰ বুকুত বিলীন হোৱা দেখিবলৈ পোৱা গৈছে। গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰে, বিশেষকৈ বাৰিষা কালত। কি ক'ব? হয়, কেইবা বছৰ ধৰি আমি যেতিয়া পল্লৱ লোচন দাসে যেতিয়া MLA হৈ আছিলে তেখেতকো আমি ইয়াত গৰাখহনীয়া দেখাবলৈ আনিছিলোঁ। তেখেতো আমাক কথা দিছিলে যে আমি এই গৰাখহনীয়াটো ঠিক কৰি দিম বুলি কৈছিলে, কিন্তু তেখেতো কোনো ধৰণৰ আমাক ৰিপ্লাই নকৰিলে বা কোনো ধৰণৰ মানে ধ্যান নিদিলে বা হেৰি নকৰিলে বুলি আমি ভাবোঁ। তাৰপিছত তেখেতে MP হ'ল, সাংসদ হ'ল। সাংসদৰ সময়তো তেখেতে আমি আনি দেখাইছিলোঁ ইয়াত আমাৰ গৰাখহনীয়াটো মানে আপোনাৰ টি গাৰ্ডেনটো যদি ধৰিলে 5 পৰা 7 হেক্টৰ মাটি গৰাখহনীয়াই মানে লৈ গ'ল। আৰু যদি মাটিটোৰ পৰা আমি চাব গ'লে 15 পৰা 15 হেক্টৰমান মাটি মানে গৰাখহনীয়াই লৈ গ'ল। তেখেতক সাংসদ হৈ থাকোঁতে আমি জনাইছিলোঁ তেখেতক, কিন্তু তেখেতে কোনো ধৰণৰ হেৰি নকৰিলে। তাৰপাছত আমি তেখেতৰ দিন যোৱাৰ পিছত আমাৰ কৃষ্ণ কমল তাঁতীয়ে MLA হ'ল। আমি কৃষ্ণ কমল তাঁতী ডাঙৰীয়াকো তেখেতকো আমি আমাৰ এই গৰাখহনীয়া প্ৰব্লেমটো আমি আনি দেখাইছিলোঁ, কিন্তু তেখেতো আমাক কথা দিছিলে, কিন্তু তেখেতো কোনো ধৰণৰ মানে ষ্টেপ নল'লে বুলি আমি দেখা পাওঁ। আৰু বৰ্তমান আমাৰ ইয়াত 5 পৰা 7 হেক্টৰলৈকে টি গাৰ্ডেন ল'লে, আৰু মুঠ মাটি যদি ধৰিলে 15 হেক্টৰমান ল'লে। এইফালে আমাৰ মৰাখালীও আছে, মৰাখালীও আপোনাৰ গৰাখহনীয়া লৈ গ'ল। কি ক'ব দাদা, আপোনালোকৰ গৰাখহনীয়া বিশেষকৈ বাগিচা আৰু এখন গাঁও গ'ল, কি ক'ব? হয়, এইটো জ্বলন্ত সমস্যা আমাৰ ধেন্দাই চাহ বাগিচাৰ অন্তৰ্গত থকা গাভৰু নদীখন বছৰে ধৰি শ বিঘা মাটি গৰাখহনীয়াই ল'লে। আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই জ্বলন্ত সমস্যাৰ সমাধান কৰিবৰ কাৰণে। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা খবৰলৈ দ্ৰুত সংবাদ। presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। আৰু ইয়াৰ লগে লগে বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হব লাগিব আৰু এভৰিডে মছালাৰ টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট।